নমস্কাৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল DY365 সোশ্যাল মিডিয়া যোগে আপোনালোকে লাইভ এই মুহূৰ্তত লাভ কৰি আছে তাৰ মাজতে এটা বিশেষ খবৰ এই মুহূৰ্তত আপোনালোকক দিব ওলাইছো যি সময়ত অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি আকৌবাৰ চমক দিবলৈ সক্ষম হৈছে সেই সময়ত কিন্তু কংগ্ৰেছৰ এজন প্ৰাৰ্থীক লৈ এতিয়া সমগ্ৰ ৰাজ্যৰে দৃষ্টি নিবদ্ধ হৈছে কাৰণ কংগ্ৰেছৰ এইজন প্ৰাৰ্থীয়ে চমক দিবলৈ সক্ষম হৈছে এই ভিৰৰ মাজত শাসকীয় মিত্ৰজোঁটৰ যি ফলাফল তাৰ মাজত বিৰোধীৰ এজন প্ৰাৰ্থী এজন কংগ্ৰেছ প্ৰাৰ্থীয়ে যি ধৰণৰ এই মুহূৰ্তত ফলাফল লাভ কৰাৰ স্পষ্ট এটা ইংগিত পোৱা গৈছে তাৰ দ্বাৰা এটা কথা আমি ক'ব পাৰো যে আজিৰ তাৰিখত অসমত যদি কংগ্ৰেছৰ আটাইতকৈ ভাল ফলাফল হ'বলৈ গৈ আছে তেনেহলে সেই সমষ্টিটো হৈছে আলগাপুৰ কাটলিচেৰা বিধানসভা সমষ্টি বৰাকৰ আলগাপুৰ কাটলিচেৰা বিধানসভা সমষ্টিত যথেষ্ট ভাল ফলাফল জুবেৰ আলম মজুমদাৰে লাভ কৰাৰ ইতিমধ্যে ইংগিত পোৱা গৈছে কংগ্ৰেছৰ এইজন প্ৰাৰ্থীয়ে এজন দুজন নহয় তিনিজনকৈ বিধায়কক হৰুৱাবলৈ এই মুহূৰ্তত যেন আগবাঢ়িছে এজন দুজন নহয় তিনিজন বিধায়ক হয় আপোনালোকে ঠিকই শুনিছে কাৰণ আলগাপুৰ কাটলিচেৰা বিধানসভা সমষ্টিটোত এইবাৰ এজন দুজন নহয় তিনিজনকৈ বিধায়কে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তাত সেই সমষ্টিটোত জুবেৰ আলম মজুমদাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰা হৈছিল আৰু কংগ্ৰেছে ইতিমধ্যে যথেষ্ট ভাল ফলাফল লাভ কৰাৰ দিশে আগবাঢ়িছে এই আলগাপুৰ কাটলিচেৰা বিধানসভা সমষ্টিত আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো সকলোৱে এই কথা জানে যে বিধানসভা নিৰ্বাচনৰ আগে এআইইউডিএফ দলৰ দুজনকৈ বিধায়কে অগপ দলত যোগদান কৰিছিল তাৰ অন্যতম এজন বিধায়ক আছিল হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক হাইলাকান্দিৰ বিধায়কজনক আলগাপুৰ কাটলিচেৰা বিধানসভা সমষ্টিত অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু একেটা সমষ্টি যেহেতু সমষ্টি পুনৰ নিৰ্ধাৰণত আলগাপুৰ আৰু কাটলিচেৰা দুটা সমষ্টিৰ পৰা ভাঙি আনি এটা সমষ্টি কৰা হ'ল গতিকে তাত কাটলিচেৰাৰ যিজন বিধায়ক আছিল সুজামুদ্দিন লস্কৰে আলগাপুৰ কাটলিচেৰাৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে এআইইউডিএফৰ নিলম্বিত বিধায়কজনৰ লগতে এআইইউডিএফৰ আন এজন নিলম্বিত বিধায়ক ইতিমধ্যে আপোনালোকে জানে যে নিজামুদ্দিন চৌধুৰী হৈছে আলগাপুৰ বৰ্তমানৰ আলগাপুৰ সমষ্টিৰ বিধায়ক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণত যেহেতু আলগাপুৰ কাটলিচেৰা এটা সমষ্টি হ'ল গতিকে নিজামুদ্দিন চৌধুৰীও এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে অৰ্থাৎ নিজামুদ্দিন চৌধুৰী সুজামুদ্দিন লস্কৰ আৰু জাকিৰ হুছেইন লস্কৰ তিনিজনকৈ বিধায়ক ভাবক এজন দুজন নহয় তিনিজনকৈ বিধায়কৰ সন্মুখত চমক সৃষ্টি কৰিছে জুবেৰ আলম মজুমদাৰে আৰু জুবেৰ আলম মজুমদাৰ সকলোৱে জানে প্ৰদেশ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ তেওঁ ৰাজ্যিক সভাপতি বিগত সময়ছোৱাত কংগ্ৰেছ দলটোৰ পৰা তেওঁ যথেষ্ট ভাল কাম কৰিবলৈ সক্ষম হৈছিল আৰু জুবেৰ আলমে বৰাক উপত্যকাত যথেষ্ট প্ৰভাৱ দেখুৱাবলৈ পূৰ্বৰে পৰা সক্ষম হৈছিল শেষ মুহূৰ্তত সেয়েহে বৰাকত এই যিটো বিশেষ সমষ্টি আলগাপুৰ কাটলিচেৰা সমষ্টিত জুবেৰ আলম মজুমদাৰে যে নিজৰ বলত প্ৰতিদ্বন্দ্বিতা জয় কৰি আহিব পাৰে সেই কথা জুবেৰ আলমে ইতিপূৰ্বে দাবী কৰিছিল আৰু জুবেৰ আলমৰ দাবী আজি সঁচা প্ৰমাণ হ'বলৈ গৈ আছে জুবেৰ আলমে এই মুহূৰ্তত চমক সৃষ্টি কৰিছে আমি লাইভ ফলাফল এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো শেহতীয়া যি ভোট গণনা চলি আছে তাত চাওক ৩৪,১৬২টা ভোটত অগ্ৰগতি লাভ কৰি আছে জুবেৰ আলম মজুমদাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৪৩,৪২৮টা ভোট লাভ কৰিছে তাৰ বিপৰীতে অগপৰ যিজন প্ৰাৰ্থী নিকটতম প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী জাকিৰ হুছেইন লস্কৰে বিধায়ক জাকিৰ হুছেইন লস্কৰে ৯,২৬৬টা ভোট লাভ কৰিছে অৰ্থাৎ জুবেৰ আলমৰ তুলনাত ৩৪,১৬২টা ভোটত পিছ পৰি আছে জাকিৰ হুছেইন লস্কৰ তাৰ পাছত আন এজন বিধায়ক সুজামুদ্দিন লস্কৰে মাত্ৰ ১১০৩টা ভোট লাভ কৰিছে অৰ্থাৎ ৪২,৩২৫টা ভোটত এই মুহূৰ্তত সুজামুদ্দিন লস্কৰ পিছ পৰি আছে তাৰ পাছত আমি যদি ক'বলৈ যাওঁ নিজামুদ্দিন চৌধুৰী আন এজন বিধায়ক যিজন বিধায়কে মাত্ৰ ১৬৭৩টা ভোট লাভ কৰিছে অৰ্থাৎ ৪১,৭৫৫টা ভোটত পিছ পৰি আছে এয়া হৈছে আজিৰ দিনটোত জুবেৰ আলম মজুমদাৰৰ চমক আৰু এজন দুজন নহয় তিনিজন বিধায়কৰ সন্মুখত শক্তিশালী ৰূপত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু জনতাই জুবেৰ আলম মজুমদাৰক আলগাপুৰ কাটলিচেৰাত বিধায়ক নিৰ্বাচিত কৰাৰ বাবে যে ভোটদান কৰিছিল সেই কথা স্পষ্ট এজন দুজন নহয় তিনিজন বিধায়ক নিঃসন্দেহে আজিৰ তাৰিখত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল লাভ নকৰিলেও কংগ্ৰেছ দলৰ আটাইতকৈ সফল যদি প্ৰাৰ্থী বুলি আমি দাবী কৰিব পাৰো তেনেহলে নাম ল'ব লাগিব জুবেৰ আলম মজুমদাৰ আৰু জুবেৰ আলম মজুমদাৰৰ এই মুহূৰ্তত যি ধৰণে অগ্ৰগতি চলি আছে এটা কথা স্পষ্ট যে ভোট গণনাৰ শেষলৈকে এক বৃহৎ ব্যৱধানত জয়লাভ কৰিব আৰু হয়তো দুজন বিধায়ক সুজামুদ্দিন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী তেওঁলোকে ১০,০০০কৈও যে ভোট লাভ নকৰিব তাৰ এটা স্পষ্ট ইংগিত পোৱা গৈছে কিন্তু জাকিৰ হুছেইন লস্কৰ যিজন অসম গণ পৰিষদে এআইইউডিএফৰ পৰা
অহা বিধায়কজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল জাকিৰ হুছেইন লস্কৰ এই সমষ্টিটোত দ্বিতীয় স্থানতে যে থাকি যাব সেয়া নিশ্চিত অৰ্থাৎ আমি শেষতে ইয়াকে ক'ব পাৰোঁ যে আজিৰ তাৰিখত আজিৰ দিনটোত অসম বিধানসভা নিৰ্বাচনত যদিও বা বিৰোধী দলে বিশেষ চমক দিব নোৱাৰিলে কিন্তু বিৰোধীৰ এই বেয়া খবৰৰ মাজতে জুবেৰ আলম মজুমদাৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে